মই যতীন মিলি পুনৰ আন এটা ভিডিঅ' লৈ আহিছোঁ যতীন মিলি অফিচিয়েল ইউটিউব চেনেললৈ। আজি পুনৰ সমষ্টিৰ সেই বিশেষ ব্যক্তিগৰাকীৰ কাষত পুনৰ আছোঁ আৰু তেখেতৰ আজি বাঁহবাৰীলৈ আহিছোঁ। বাঁহবাৰীত বিবিধ প্ৰজাতিৰ আমি বাঁহ গছ দেখিবলৈ পাইছোঁ। ইয়াত ভলুকা বাঁহ, জাতি বাঁহ, মকাল বাঁহ, অনেক প্ৰজাতিৰ ইয়াত বাঁহ গছ আছে। গতিকে সেই বিশেষ ব্যক্তিগৰাকী পুনৰ আজি আমাৰ কাষত আছে আৰু তেখেতৰ কাষলৈ যাম। শ্ৰীমন পেগু ডাঙৰীয়া, আপোনাৰ সেই বাৰীত কিমান জোপা বাঁহ গছ আছে? 500-600 জোপামান হ'ব, 1000 জোপামান। হয় নি? কি প্ৰজাতিৰ? ভলুকা বাঁহ, জাতি বাঁহ, মুলুকি মকাল, মুখাল, এনেকৈ আছে আৰু। হয় হয় হয়। এই বছৰি কিমান আপোনাৰ এই 20,000 25,000 এনেকৈ বিক্ৰী দিওঁ আৰু। হয়, ডালত হয় হয়তো 50, 60, 70 লৈ যায়। হয়। প্ৰিয় বন্ধুসকল, ভলুকা বাঁহটোতো বহুত যায়, এইটো 150। এটা ভলুকা বাঁহত কিমান দামত বিক্ৰী কৰে? 150, 100, 100 পৰা 150 ভিতৰত আপুনি বিক্ৰী কৰে। আৰু মকাল বাঁহ? মকাল বাঁহ 50, 60, 70 সকলোকো যায়। হয় হয়। আৰু জাতি বাঁহ? চাইডৰ বাঁহ এইটো এনেকৈ আৰু এইকেইটাকে। জাতি আৰু মকাল প্ৰায় একেটা দামত বিক্ৰী হয়। আৰু এটা ভলুকা বাঁহৰ দাম আপোনাৰ 150 পৰা 200 টকাৰ ভিতৰত বিক্ৰী হয় ন? আৰু বছৰি কিমান বিক্ৰী হয় আপোনাৰ? বছৰে 20,000 30,000। হয় এনেকৈ আৰু। হয় হয়, মানে উৎপাদনৰ অনুপাতে বস্তুটো ইনকামটো হয়। ইনকামটো হয় আৰু। হয় বন্ধুসকল, ইতিমধ্যে আমাৰ আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ যে শ্ৰীমন পেগু ডাঙৰীয়াৰ সেই বিশাল তামোলৰ খেতি, জালুকৰ খেতি, টকৌ বাগান, গমাৰি বাগান আদি আমি দেখুৱাইছিলোঁ। আৰু তাত আছিলে এজোপা গমাৰিৰ দাম 25,000 পৰা 30,000 টকাৰ ভিতৰত তেখেতে বিক্ৰী কৰে। লগতে তামোলৰ খেতিৰ পৰা কিমান বিক্ৰী কৰে বা কিমান ইনকাম হয় বা জালুকৰ গছৰ পৰা কিমান ইনকাম হয় আপোনালোকক দেখুৱাইছিলোঁ। আজি আপোনালোকক তেখেতৰ সেই বাঁহজোপাৰ বাগানলৈ আহিছোঁ আৰু বাঁহৰ বাগানতো আমি সঁচাকৈ ইয়াত আহি বৰ যথেষ্ট আপ্লুত অনুভৱ কৰিছোঁ। সঁচাকৈ তেখেত মাটিৰ মানুহ, এগৰাকী আদৰ্শ খেতিয়ক। আমাৰ যদি এনেধৰণৰ যদি এখন গাঁৱত যদি দুজনকৈও যদি ব্যক্তি থাকে, আমাৰ সমাজ ব্যৱস্থা, আমাৰ আৰ্থ সামাজিক ব্যৱস্থা যথেষ্ট উন্নত হোৱাৰ থল আছে বা আমি আশা কৰিব পাৰি। শেষত মই আপোনাৰ পৰা জানিব বিচাৰিম, নতুন প্ৰজন্মক আপুনি কি ক'ব? খেতি খোলা বা এনেধৰণৰ কামেৰে মানুহ চলিব পাৰি বা নিজকে স্বাৱলম্বী কৰিব পাৰি নে নোৱাৰি? কৰা নকৰাটো এইটো নিজৰ ফচলৰ কথা। এইটো বাউণ্ডাৰী ঠিক হৈ কিনি ফচলটো কেনেকৈ ঠিক কৰিব লাগে, ভাতটো কেনেকৈ পৰিশ্ৰম কৰিব লাগে বা কেনেকৈ কাটিব লাগে। ভাতটো কাটিলে ঝাৰটাকৈ কাটিলে নহয়। আৰু ভালবিলাকক বেচা কিনা হ'লে ভাল বেয়া কিনাটোতো ভালকৈ ল'ব, এইটোকে আকৌ বেয়াবিলাকক নিজেই চফা কৰোঁ বা কিবা এটা বাউণ্ডাৰী। গজালিটোতো চবে চুৰে আছে, কোনোবাই কাটি কিনি চব্জি লৈ যাব। আকৌ গাহৰি পুহিছে, গাহৰি পোৱাটো এইটো আকৌ গজালিটো খাব। এইটো পৰিশ্ৰম কৰিবৰ কাৰণে বাউণ্ডাৰীটো ঠিক হ'ব লাগিব। বাউণ্ডাৰী নহ'লে কাম নাই ফচলে। আমি জনাত ইয়াৰ আগৰ ভিডিঅ'ত আপুনি আমাক কৈছিলে যে আপোনাৰ বৰ্তমান বয়স প্ৰায় 75 বছৰ। আৰু আপোনাৰ এই গোটেই কামবোৰত আপোনাৰ সহযোগী হিচাপে যে আছিল আপোনাৰ পত্নী, আৰু আপোনাৰ পত্নী আমাৰ দুৰ্ভাগ্যক্ৰমে আমাৰ মাজত নাই। গতিকে এই পত্নীৰ অভাৱ আপুনি অনুভৱ নিশ্চয় কৰিব। এতিয়া আপোনাৰ পত্নীয়ে যি ধৰণে আপোনাক সহযোগিতা আগবঢ়াইছিল সক্ৰিয়ভাৱে বা এই গোটেই কাম কাজখিনিত সাৰ পানী যোগান ধৰিছিল আপোনাৰ লগত, কিন্তু আজি আপুনি অকলে সেই কামখিনি কৰোঁতে ক'ৰবাত আপুনি কষ্ট পাইছে নি বা অসুবিধা পাইছে নি? অসুবিধাও নহয় বাৰু, আগত কৰিলে আৰু এতিয়াতো ফচলটো ডাঙৰ দীঘল হৈ কিনি হৈ আছে। অকল বাউণ্ডাৰীটো চাই কৰোঁ আৰু বা ডিউটি কৰোঁ আৰু ডিউটি কৰি কিনে অলপ খাটা কোটা ডালটো চফা কৰি কিবা এটা কাম কৰি থাকোঁ আৰু এনেকৈ আৰু। প্ৰিয় বন্ধুসকল, তেন্তে আজিৰ এই অনুষ্ঠানটি ইমানতে সামৰিব লাগিব। আৰু আমাৰ চেনেলৰ তৰফৰ পৰা শ্ৰীমন পেগু ডাঙৰীয়াক হাজাৰবাৰ চেলুট জনাইছোঁ। তেখেতৰ যি আচলতে মাটিক ভাল পোৱা, কৰ্মক ভাল পোৱা, ফচলক ভাল পোৱা, যি তেখেতৰ
আচলতে যি মহানুভৱতা যি আচলতে তেখেতৰ আচলতে উদ্দেশ্য সেই উদ্দেশ্য কাৰ্যক্ষেত্ৰত সফল হওক তেখেতৰ সপোনে সাকাৰ ৰূপ পাওক আমি কামনা কৰিছোঁ তেন্তে আজিলৈ আহোঁ ধন্যবাদ